নমস্কাৰ স্ক্যানলাইট প্লেটফৰ্মলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। সব মৰমৰ ভাইটি ভণ্টিসকল, তোমালোকে যিসকলে 2025 বৰ্ষত এইচএছ পাছ কৰিলা, অৰ্থাৎ গ্ৰেজুৱেশ্যনত এডমিশ্যন ল'ম বুলি ভাবি আছা, আৰু সেইসকলৰ বাবে আহি পৰিছে এডমিশ্যনৰ নটিফিকেশ্যন। আৰু এডমিশ্যনত আমাক লাগিব ইনকাম চাৰ্টিফিকেট, যিটো চাৰ্কুল অফিচৰ পৰা উঠোৱা হ'ব লাগিব। আৰু এই চাৰ্টিফিকেটখন ক'ত কেনেদৰে এপ্লাই কৰিবা, কি কি ডকুমেণ্টছ লাগিব, আৰু ফৰ্মটো কেনেদৰে ফিল আপ কৰিবা, আৰু কেনেকৈ তোমালোকে চাৰ্টিফিকেটখন পাই যাবা, এই সকলো বিষয়ে আজিৰ ভিডিঅ'টো ডিছকাশ্যন কৰিম। যদি কোনোবাই মোৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে চাই আছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষত থকা বেল বাটনটো অল কৰি ৰাখিবা। চ' ব'লা তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইখন হৈছে তোমালোকৰ এপ্লিকেশ্যন ফৰ্ম। এইটো আমাৰ দৰং ডিষ্ট্ৰিক্টৰ ফৰ্ম হয়। তোমালোকৰ যিকোনো ডিষ্ট্ৰিক্টৰ বাবে একে ধৰণৰ ফৰ্ম হ'ব, এনেকুৱা ধৰণৰ হ'ব। লিখাখিনি একেই হ'ব, অকল ডিষ্ট্ৰিক্টটো বেলেগ। অসমৰ লগতে বাকী ডিষ্ট্ৰিক্টসমূহতো এইটো ফৰ্ম এপ্লিকেবল হ'ব। তোমালোকে যিখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছা কমেণ্টত জনাই দিবা। আৰু ইয়াৰ ফৰ্মৰ PDF লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাবা, তাৰ পৰা ডাউনলোড কৰিব পাৰিবা। চ' ব'লা তেনেহ'লে আৰম্ভ কৰিছোঁ। তোমালোকৰ 1 নম্বৰ থাকিব, ইয়াত ওপৰত দিয়া আছে চোৱা আগতে। চিহ্নযুক্ত তথ্যবোৰ বাধ্যতামূলক, অৰ্থাৎ ষ্টাৰ মাৰ্ক থকাখিনি আমি পূৰণ কৰিব লাগিব, ফিল আপ কৰিব লাগিব। তাত দিয়া আছে চোৱা এপ্লিকেণ্ট ডিটেইলছ, আবেদনকাৰীৰ বিৱৰণ, অৰ্থাৎ আবেদনকাৰীৰ যিখিনি তথ্য দিব লাগে এইখিনি ইয়াত ভৰাব লাগিব। 1 নম্বৰ দিয়া আছে এপ্লিকেণ্টছ নেম, অৰ্থাৎ যাৰ নামত আবেদন কৰিবা সেই আবেদনকাৰীজনৰ নাম ইয়াতে লিখিব লাগিব। যদি তুমি নিজৰ কাৰণে কৰি আছা, তোমাৰ দেউতাকৰ নামত দিব লাগিব, তো ইয়াতে তোমাৰ দেউতাকৰ নাম লিখিব লাগিব, কাৰণ ইনকাম তোমাৰ দেউতাই কৰে, তুমিতো নকৰা। 2 নম্বৰ আছে মোবাইল নাম্বাৰ, ইয়াতে তোমালোকে এটা মোবাইল নম্বৰ দি দিবা, মই ডেমো হিচাপে লিখি দিছোঁ। তাৰপিছত দিয়া আছে এপ্লিকেণ্ট জেণ্ডাৰ, মেল নে ফিমেল, অৰ্থাৎ পুৰুষ নে মহিলা। পুৰুষ হ'লে পুৰুষ লিখিবা আৰু মহিলা হ'লে মহিলা বুলি লিখিবা, মই দুয়োটাই লিখি দিছোঁ। তাৰপিছত আছে ৰিলেশ্যনশ্বিপ, অৰ্থাৎ সম্পৰ্ক, অৰ্থাৎ ওপৰত থকা ব্যক্তিজনৰ লগত কি সম্পৰ্ক আছে। তোমালোকে ইয়াতে যদি ওপৰত যদি দেউতাকৰ নাম লিখিছা, তেনেহ'লে তলত তোমাৰ দাদাৰ নাম লিখিবা, অৰ্থাৎ ককা দেউতাৰ নাম লিখিবা। ইয়াতে মই লিখিছোঁ চোৱা ৰিলেটিভ নেম, সম্পৰ্কীয় নাম মই লিখিছোঁ, তেখেতৰ দেউতাকৰ নাম মহম্মদ আলী আৰু তেখেতৰ আব্দুল কাদিৰ, অৰ্থাৎ যিজন মানে এপ্লিকেণ্ট হয়, এপ্লিকেণ্টৰ লগত ইয়াৰ সম্পৰ্ক কি, অৰ্থাৎ মহম্মদ আলীৰ পুতেক হয় আব্দুল কাদিৰ, অৰ্থাৎ গতিকে চন পাব। আৰু যদি তোমালোকে ইয়াতে ছোৱালী মানুহৰ নাম দিয়া, তেনেহ'লে তোমালোকে দিব লাগিব ডটাৰ অফ, ৱাইফ অফ, হাজবেণ্ড অফ, যিটো হয় যাৰ যিটো, এইটো নিজৰ মতে চিলেক্ট কৰিবা। তাৰপিছত দিয়া আছে চ'ৰ্চ অফ ইনকাম, অৰ্থাৎ ইনকাম ক'ৰ পৰা আহে, ইনকাম উপাৰ্জনৰ উৎস, যেনে মই লৈছোঁ কৃষি, তোমালোকৰ যাৰ যিটো হয় সেইটো লিখিবা। তাৰপিছত আছে অকাপেশ্যনটো তোমালোকে লিখিবা, অৰ্থাৎ বৃত্তি, কি কৰা, জীৱিকা কি। মই যিহেতু কৃষি লিখিছোঁ, কি কৰে, কৃষক, খেতিয়ক মানুহজন, গতিকে মই খেতিয়ক লিখিছোঁ। তাৰপিছত আছে টোটেল ইনকাম, মুঠ উপাৰ্জন, অৰ্থাৎ তোমালোকে বছৰত বাৰ্ষিক উপাৰ্জন কিমান হয় এইটো ইয়াত দি দিবা, এইটো গাঁওবুঢ়াৰ চাৰ্টিফিকেটত থাকিব, তাৰ পৰা লিখি দিবা। তাৰপিছত আহিল পাৰ্মানেণ্ট এড্ৰেছ, অৰ্থাৎ স্থায়ী ঠিকনা। 1 নম্বৰত লিখা আছে এড্ৰেছ লাইন 1, ঠিকনাৰ প্ৰথম শাৰী, আৰু এড্ৰেছ লাইন 2, ঠিকনাৰ দ্বিতীয় শাৰী। এই দুটা চোৱা, তোমালোকে ষ্টাৰ মাৰ্ক দিয়া নাই, লিখিলেও লিখিব পাৰা, তোমালোকৰ গাঁওখনৰ নাম আৰু পোষ্ট অফিচৰ নাম দ্বিতীয়টোত লিখি দিব পাৰা, আৰু নিলিখিলেও কোনো কথা নাই, মই লিখা নাই। তাৰপিছত চোৱা ষ্টেট, ৰাজ্য আমাৰ ৰাজ্যখনৰ নাম অসম, যিহেতু অসম লিখিছোঁ। তাৰপিছত ডিষ্ট্ৰিক্ট, মই যিহেতু দৰং ডিষ্ট্ৰিক্ট, মই দৰং ডিষ্ট্ৰিক্ট বুলি লিখিছোঁ, তোমালোকৰ ডিষ্ট্ৰিক্ট যিটো হয় পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্টটো লিখি ল'বা। তাৰপিছত আছে আমাৰ চাব ডিভিজন, মহকুমা, অৰ্থাৎ মহকুমা আমাৰ মংগলদৈ, গতিকে মংগলদৈ লিখিছোঁ, তোমালোকৰ যিটো হয় সেইটো লিখিবা। তাৰপিছত চাৰ্কল অফিচ, ৰেভিনিউ চাৰ্কল, এইটো ৰাজচক্ৰ, আমাৰ দলগাঁও হয়, দলগাঁও লিখিছোঁ, তোমালোকে লিখিবা। তাৰপিছত লিখিবা তোমালোকৰ মৌজাৰ নাম, ইয়াৰ তলত লিখিবা ভিলেজ টাউন, তোমালোকৰ যিটো গাঁও বা
টাউন হয় যিটো হয় এইটো ইয়াতে লিখিবা। তাৰপিছত লিখিবা পুলিচ ষ্টেচন, থানাৰ নাম লিখিবা, থানা ক'ত হয়। তাৰপিছত লিখিবা পোষ্ট অফিচ। তাৰপিছত ইয়াতে এটা পিনক'ড বহাই দিবা। মই হাইড কৰি দিছোঁ, লাষ্টৰখিনি দেখুৱাই দিছোঁ। তোমালোকে ইয়াতে 6টা সংখ্যা থকা ইয়াতে পিনক'ডটো বহাই দিবা। তাৰপিছত এই ফৰ্মখনৰ লগত কি নথিপত্ৰ সংলগ্ন কৰিব লাগিব অৰ্থাৎ গাঁঠি দিব লাগিব ইয়াতে আছে। ছাপৰ্টিং ডকুমেণ্টছ ইয়াতে দি আছে, সংলগ্ন নথি। তোমালোকে এড্ৰেছ প্ৰুফ ইয়াতে তোমালোকৰ দেউতাকৰ দিব পাৰিবা, ভোটাৰ কাৰ্ডটো দিব পাৰিবা যিটো ষ্টাৰ মাৰ্ক আছে। আৰু তোমালোকে দিব লাগিব এখন নতুন মাটিৰ খাজনা ৰচিদ। তোমালোকে এই ৰিচেণ্ট খাজনাৰ দিয়া ৰচিদ হ'ব লাগিব, এইটো ইয়াতে গাঁঠি দিব লাগিব। তোমালোকে অৰ্থাৎ ইয়াতে 3টা ডকুমেণ্টছ দিবা। তোমালোকে খাজনাৰ ৰচিদটো দিবা মাটিৰ, এড্ৰেছ প্ৰুফ হিচাপে তোমালোকে আধাৰ কাৰ্ড আৰু আইডেণ্টিটি প্ৰুফ হিচাপে দিব পাৰিবা ভোটাৰ কাৰ্ড, এই দুটা তোমালোকে দি দিবা। অৰ্থাৎ 3টা ডকুমেণ্টছ দিলেই হৈ যাব আৰু বাকীখিনি যিহেতু অপশ্যনেল দিব নালাগে। তাৰপিছত তোমালোকে ইয়াত এটা এপ্লিকেণ্টৰ ছিগনেচাৰ কৰিবা, অৰ্থাৎ তোমালোকেতো নকৰা, তোমালোকৰ দেউতাকৰ ছিগনেচাৰটো ইয়াত কৰাই ল'বা। তাৰপিছত ছেকেণ্ড ফৰ্মটো দিয়া আছে, এইটো তোমালোকে যদি ফিল আপ কৰিব পাৰা। আবেদনকাৰীৰ নাম, স্বামী বা পিতা স্বামীৰ নাম লিখিবা, বয়সৰ বৰ্তমান ঠিকনা লিখিবা, মৌজা লিখিবা, গাঁও লিখিবা, বৰ্তমান কিমান বছৰ ধৰি এই ঠিকনাত আছা সেইটো ইয়াত লিখিবা। তাৰপিছত ইয়াতে ব্যক্তিৰ অথবা তেখেতৰ পৰিয়ালৰ ব্যক্তিৰ নামত থকা জমিৰ তথ্য, মৌজা, গাঁও, পট্টা নং, ডাক নং এইবিলাক তোমালোকে লিখিবা। পট্টাভুক্ত জমি নাথাকিলে ভোটাৰৰ তথ্য দিবা। যদি তোমালোকৰ পট্টাভুক্ত জমি নাই তেনেহ'লে তোমালোকে ভোটাৰ কাৰ্ডৰ পৰা তথ্যখিনি দি দিবা। তাৰপিছত আছে বাৰ্ষিক তথ্য, চাকৰিয়ালে দৰমহাৰ প্ৰমাণ দিব। যদি চাকৰি আছে গতিকে তোমালোকে ইয়াত চেলাৰী স্লিপ দিব লাগিব, আৰু যদি নাই তেনেহ'লে দিব নালাগে। আৰু তোমালোকৰ যদি কৃষি হয় গতিকে কৃষিৰ ইয়াতে মাটিৰ উৎপাদন কিমানখিনি উৎপাদন সেইখিনি লিখিব লাগিব। আৰু এইটো তোমালোকে নকৰিলেও হ'ব, এইটো তোমালোকৰ লাট মণ্ডলে নিজৰ পাৰ্টিকুলাৰ লাট মণ্ডলে ফিল আপ কৰি দিব। তোমালোকে এইখিনি লৈ অকল মণ্ডলৰ ওচৰত যাবা। তাৰপিছত আহিছে 3 নম্বৰ ফৰ্মটো। ইয়াতে দিয়া আছে মই শ্ৰীমতী। তোমালোকে ইয়াতে শ্ৰীমতীটো মই এনেকৈ কাটি দিছোঁ, তোমালোকে এনেকৈ কাটি দিবা। দিয়াৰ পিছত ইয়াতে নামটো লিখি দিবা। মই এপ্লিকেণ্টৰ নাম লিখি দিছোঁ। তেখেতৰ পিতাৰ নাম লিখিবা, পিতাৰ নাম মই লিখি দিছোঁ। তাৰপিছত মৌজা লিখিবা। তাৰপিছত বাসিন্দা য'ত আছে খাং, ইয়াতে তোমালোকে গাঁৱৰ নাম লিখিবা, গাঁৱৰ বাসিন্দা। তাৰপিছত তোমালোকে ইয়াত লিখিবা নিজৰ ইনকামটো কিমান আছে, গাঁৱৰ পৰা চাৰ্টিফিকেটৰ পৰা ইয়াত লিখি দিবা। আৰু মোৰ পৰিয়ালত চৰকাৰী চাকৰিয়াল আছে নাই, যদি চাকৰিয়াল আছে তোমালোকে ইয়াতে টিক কৰিবা, আৰু যদি নাই তেনেহ'লে মোৰ নিচিনা ইয়াতে নাই টিক কৰি দিবা। তাৰপিছত তলত তোমালোকে আবেদনকাৰী এটা ইয়াতে স্বাক্ষৰ কৰি দিবা, চহী কৰি দিবা। দিয়াৰ পিছত এতিয়া একেবাৰে লাষ্ট ফৰ্মটোত আমি পাম। 4 নম্বৰ ফৰ্মটো দিয়া আছে এইটো, আৰু যিখন তোমালোকক চাৰ্টিফিকেটটো হোৱাৰ পিছত গোটেইখিনি ডকুমেণ্টছ ৰখাৰ পিছত তোমালোকক চাৰ্টিফিকেট হিচাপে দিব, এইখনেই দি দিব তোমালোকে, ইহঁতে বাকীখিনি ৰাখি ল'ব। ইয়াতে তোমালোকে প্ৰথমত চোৱা গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য চাৰ্কুল অফিচাৰ, দলগাঁও ৰেভিনিউ চাৰ্কুল। গতিকে আমাৰ দলগাঁও ৰেভিনিউ চাৰ্কুল হয়, তোমালোকৰ য'ত হয় সেইটো ইয়াতে থাকিব। তাৰপিছত তোমালোকে ইয়াতে চোৱা এটা নম্বৰ দিয়া আছে, নম্বৰ DCAL 5/18/2025। ইয়াতে নম্বৰ লিখিব ইহঁতে এপ্ৰুভ হোৱাৰ পিছত। তোমালোকে ইয়াতে একো লিখিব নালাগে, আৰু ইয়াতে তাৰিখটো তোমালোকে নিলিখিবা, ইহঁতে লিখিব। তাৰপিছত চোৱা দিয়া আছে টু হুম ইট মে কনচাৰ্ণ। ইয়াৰ তলত তোমালোকে কি লিখিব লাগিব এইখিনি মই কৈ দি আছোঁ। প্ৰথমত তোমালোকে ইয়াতে আবেদনকাৰীৰ নাম লিখিবা, অৰ্থাৎ তোমালোকৰ দেউতাকৰ নাম লিখিবা। তাৰপিছত আবেদনকাৰীৰ দেউতাকৰ নাম লিখিব লাগিব ইয়াতে, ৱাইফ অফ, ডটাৰ অফ, চন অফ যিটো হয়। গতিকে আবেদনকাৰী যিহেতু পুৰুষ মানুহ হয় গতিকে ইয়াত দেউতাকৰ নাম দিয়া আছে মহম্মদ আলী, ইয়াতে মহম্মদ আলী লিখি দিয়া হৈছে। তোমালোকে নাম দুটা কেপিটেল লেটাৰ লিখিবা আৰু বাকীখিনি স্মল লেটাৰ লিখিবা। আৰু যদি গোটেই স্মল বা কেপিটেল ফিল আপ কৰা তথাপি কোনো অসুবিধা নাই, এনেকৈ কৰিলে বেছি ভাল হয়। তাৰপিছত তোমালোকে লিখিবা অফ ভিলেজ, ইয়াতে ভিলেজখনৰ নাম লিখি দিবা। তাৰপিছত আণ্ডাৰ ইয়াতে মৌজাটোৰ নাম লিখি দিবা। তাৰপিছত তোমালোকৰ গাঁৱৰ পৰা চাৰ্টিফিকেটত থকা ইনকাম ৰেটটো ইয়াতে তোমালোকে বহাই ল'বা, নাম্বাৰেৰে বহাই লোৱাৰ পিছত ইয়াতে তোমালোকে আকৌ তোমালোকে এইটো কি কৰিব লাগিব, আখৰেৰে লিখি দিবা। 80,000 লিখি দিছোঁ মই। এইখিনি লিখিলে তোমালোকৰ
ফৰ্মটো লিখা কমপ্লিট হৈ যাব। আৰু একেবাৰে তলত চাৰ্কুল অফিচাৰ দলগাঁও ৰেভিনিউ চাৰ্কুল, ইহঁতে চাৰ্কুল অফিচাৰে ছিগনেচাৰ কৰি তোমালোকক বাকী ফৰ্মখিনি ৰাখি দি এই ফৰ্মটো তোমালোকক দি দিব আৰু 2 দিনৰ ভিতৰত পাই যাবা। এইটো তোমালোকে ফৰ্মখন PDF ডাউনলোড কৰি ল'বা। প্ৰথমত কৰিলে এনেকৈ ফিল আপ কৰিবা। কৰাৰ পিছত তোমালোকে ৰেভিনিউ চাৰ্কুলত যাবা, নিজৰ ৰেভিনিউ চাৰ্কুল য'ত হয় যাই তাৰ পৰা 2 টকা বা 5 টকা তোমাৰ এটা ৰেভিনিউ টিকেট কিনি ল'বা। কিনি লৈ টিকেটটো লগাই তোমালোকে লাট মণ্ডলৰ ছিগনেচাৰ কৰি জমা দিবা। তাৰপিছত তোমালোকে 1-2 দিনৰ ভিতৰতে এইখিনি বস্তু পাই যাবা। ধন্যবাদ।